কেৱল ঔষধৰ দাম বঢ়াই নহয়, তাৰমানে চাওক দ্বিতীয় কথাটো হৈছে যে মইতো আচৰিতে হৈছোঁ যে বিজেপি আচলতে বিজেপিৰ হাতৰ পৰা নিয়ন্ত্ৰণৰ পৰা কিছুমান কথা ওলাই গ'ল নেকি দেশৰ অৰ্থনীতিটো। তাৰমানে দেশৰ অৰ্থনীতিৰ ইমান বেয়া অৱস্থা, কাৰণ নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত বিজেপিয়ে চিলিণ্ডাৰৰ দাম কমাই দিয়ে, তেলৰ দাম কমাই দিয়ে। আপুনি জানে যে 2014 চনৰ পৰা তেলৰ দাম কিমান টকা হ'ল? 60 টকাৰ পেট্ৰল গৈ কেনে 100 টকা চুলেগৈ। 50 টকাৰ ডিজেল গৈ কেনে 48 টকাৰ ডিজেল গৈ কেনে 95 টকালৈকে চুলেগৈ। তাৰপিছত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 2 টকা 3 টকা কমাই দি আকৌ দেশৰ প্ৰধানমন্ত্ৰীয়ে সেয়া কথা ভাষণতো কৈ দিয়ে। আজি চিলিণ্ডাৰৰ 200 টকা কমাই কিনে দেশৰ প্ৰধানমন্ত্ৰীয়ে, কিন্তু 400 টকাৰ চিলিণ্ডাৰ তেওঁলোকে দিনতে 1200 টকা হ'ল। আজি এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আকৌ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে। তাৰমানে দেশৰ অৰ্থনীতিটো নিয়ন্ত্ৰণৰ বাহিৰত, দেশ নচলা অৱস্থা। আজি দেশত গোটেই সমস্ত ভাৰতবৰ্ষত আজি কিমান ঋণৰ বোজা, কিমান লাখ কোটি টকাৰ ঋণৰ। খুদ অসমৰ বিজেপি শাসিত চৰকাৰখনৰ এই হিমন্ত বিশ্ব শৰ্মাৰ দিনত মাত্ৰ 2.5 বছৰত 50,000 কোটি টকাৰ ঋণ লোৱা হৈছে। স্বাধীনতাৰ 1947 চনৰ পৰা 2016 চনলৈকে মাত্ৰ 43,000 কোটি টকাৰ ঋণ লোৱা হৈছিল। কিন্তু 2016 চনৰ পৰা এতিয়ালৈকে আজিৰ তাৰিখলৈকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত 48,000 কোটি টকাৰ, আৰু 5 বছৰত আৰু এই বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে 50,000 কোটি ঋণ লৈছে মাত্ৰ 2.5 বছৰত। এই পইচাবোৰ ক'ত গৈছে? এই পইচাবোৰ অকল ফ্লাইঅভাৰ বনাই কিনেতো দেখালে নহ'ব। একে সময়তে আপুনি চাব লাগিব যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিমান সম্পত্তি আহৰণ কৰিছে, মুখ্যমন্ত্ৰীয়ে খুৱে বায়ে ঘূৰি থকা মানুহবোৰে কিমান সম্পত্তি আহৰণ কৰিছে। PWDৰ মাত্ৰ 4জন ঠিকাদাৰে যেতিয়া 15,000 কোটি টকাৰ কেৱল কাম 4জন ঠিকাদাৰে পায়, তাৰমানে অসমত আৰু কোনো ঠিকা নকৰে নেকি? সেইকাৰণে কৈছোঁ, এয়া হ'ল একমাত্ৰ এইখন এখন শুহি খোৱা, তেজ শুহি খোৱা চৰকাৰ। আৰু এইটো মই ভাবোঁ আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ জনগণে ইয়াৰ প্ৰস্তুত্তৰ দিব। কেৱল ঔষধৰ দাম বঢ়াই নহয়, তাৰমানে চাওক দ্বিতীয় কথাটো হৈছে যে মইতো আচৰিতে হৈছোঁ যে বিজেপি আচলতে বিজেপিৰ হাতৰ পৰা নিয়ন্ত্ৰণৰ পৰা কিছুমান কথা ওলাই গ'ল নেকি দেশৰ অৰ্থনীতিটো। তাৰমানে দেশৰ অৰ্থনীতিৰ ইমান বেয়া অৱস্থা, কাৰণ নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত বিজেপিয়ে চিলিণ্ডাৰৰ দাম কমাই দিয়ে, তেলৰ দাম কমাই দিয়ে। আপুনি জানে যে 2014 চনৰ পৰা তেলৰ দাম কিমান টকা হ'ল? 60 টকাৰ পেট্ৰল গৈ কেনে 100 টকা চুলেগৈ। 50 টকাৰ ডিজেল গৈ কেনে 48 টকাৰ ডিজেল গৈ কেনে 95 টকালৈকে চুলেগৈ। তাৰপিছত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 2 টকা 3 টকা কমাই দি আকৌ দেশৰ প্ৰধানমন্ত্ৰীয়ে সেয়া কথা ভাষণতো কৈ দিয়ে। আজি চিলিণ্ডাৰৰ 200 টকা কমাই কিনে দেশৰ প্ৰধানমন্ত্ৰীয়ে, কিন্তু 400 টকাৰ চিলিণ্ডাৰ তেওঁলোকে দিনতে 1200 টকা হ'ল। আজি এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আকৌ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে। তাৰমানে দেশৰ অৰ্থনীতিটো নিয়ন্ত্ৰণৰ বাহিৰত, দেশ নচলা অৱস্থা। আজি দেশত গোটেই সমস্ত ভাৰতবৰ্ষত আজি কিমান ঋণৰ বোজা, কিমান লাখ কোটি টকাৰ ঋণৰ। খুদ অসমৰ বিজেপি শাসিত চৰকাৰখনৰ এই হিমন্ত বিশ্ব শৰ্মাৰ দিনত মাত্ৰ 2.5 বছৰত 50,000 কোটি টকাৰ ঋণ লোৱা হৈছে। স্বাধীনতাৰ 1947 চনৰ পৰা 2016 চনলৈকে মাত্ৰ 43,000 কোটি টকাৰ ঋণ লোৱা হৈছিল। কিন্তু 2016 চনৰ পৰা এতিয়ালৈকে আজিৰ তাৰিখলৈকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত 48,000 কোটি টকাৰ, আৰু 5 বছৰত আৰু এই বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে 50,000 কোটি ঋণ লৈছে মাত্ৰ 2.5 বছৰত। এই পইচাবোৰ ক'ত গৈছে? এই পইচাবোৰ অকল ফ্লাইঅভাৰ বনাই কিনেতো দেখালে নহ'ব। একে সময়তে আপুনি চাব লাগিব যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিমান সম্পত্তি আহৰণ কৰিছে, মুখ্যমন্ত্ৰীয়ে খুৱে বায়ে ঘূৰি থকা মানুহবোৰে কিমান সম্পত্তি আহৰণ কৰিছে। PWDৰ মাত্ৰ 4জন ঠিকাদাৰে যেতিয়া 15,000 কোটি টকাৰ কেৱল কাম 4জন ঠিকাদাৰে পায়, তাৰমানে অসমত আৰু কোনো ঠিকা নকৰে নেকি? সেইকাৰণে কৈছোঁ, এয়া হ'ল একমাত্ৰ এইখন এখন শুহি খোৱা, তেজ শুহি খোৱা চৰকাৰ। আৰু এইটো মই ভাবোঁ আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ জনগণে ইয়াৰ প্ৰস্তুত্তৰ দিব।